ঢিঙত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত চূৰ্ণ বিচূৰ্ণ হ'ল দুয়োখন বাহন। দুৰ্ঘটনা সংঘটিত কৰি পলাই যাবলৈ চেষ্টা কৰা বাহন জব্দ ঢিং আৰক্ষীৰ। যোৱা নিশা ঢিং বজাৰৰ হনুমান মন্দিৰৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত শিশু মহিলাসহ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। বিলতীয়াৰ পৰা ঢিং অভিমুখে গৈ থকা AS01 DP 8571 নম্বৰৰ আৰ্টিকা বাহনখনক ভুল দিশত অহা তীব্ৰবেগী AS02 AE 5053 নম্বৰৰ ব্ৰিজা বাহনে সন্মুখৰ পৰা খুন্দিয়াই চূৰ্ণ বিচূৰ্ণ কৰে। আৰ্টিকা বাহনখনত থকা শিশু মহিলাসহ তিনিজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গুৰুতৰভাৱে আহত তিনি শিশু মহিলা ক্ৰমে মোকাৰিমা, জোনাইড আৰু সুফিয়া খাতুনক চিকিৎসাৰ বাবে ঢিং FRUত ভৰ্তি কৰোৱা হয়। আনহাতে ভুল দিশত তীব্ৰ বেগত অহা ব্ৰিজা বাহনখনে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰি ঢিঙৰ জগন্নাথ মন্দিৰৰ ভিতৰত চূৰ্ণ বিচূৰ্ণ বাহনখন পেলাই থৈ চালকজনে পলায়ন কৰে। লগে লগে ঢিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োখন বাহন জব্দ কৰি থানালৈ লৈ যায়। নিউজ এক্স ৰিপৰ্ট ND365। 55 আছিল স্পীডটো। সি তাৰ পৰা উঠি ডাইৰেক্ট পথালৈকে ইয়াত মাৰি দিলে। মাৰি দি পেলাই ইয়াত মোৰ ইয়াত ৰখাই দিছোঁ। সি ডাইৰেক্ট ইয়াৰ পৰা পলাই গুচি গ'ল। গৈ পেলাই মানুহ কেইজন গৈ পেলাই তাৰ পাছত জংঘলত সোমাই আছিলে। তোমালোকৰ কোন কোন আছিল তাত? আমাৰ আছিলে হেৰি বাইদেউ আছিলে, পেহী আছিলে, ভণ্টি আছিলে আৰু পোৱালি দুজনী আছিলে। সৰু ল'ৰা ছোৱালী আছিল? সৰু ল'ৰা ছোৱালী আছিল। আহত কেইজন হৈছে? আহত তিনিজন। ক'ত আছে এতিয়া? এতিয়া চিভিলত আছে। তোমালোকৰ ক'ৰ পৰা আহিছিলা? আমাৰ সেই বিলতীয়াৰ পৰা। বিলতীয়াৰ পৰা। এতিয়া তিনিজন চিভিলত আছে? মহিলা শিশু? অঁ, ছোৱালীটো ইয়াত নাক কাটি গ'ল। অলপ বেছিকৈ দুফালে চিৰি কৰি এই মোৰ ভাইটি হয়। ই মানে ভাড়া গৈছিলে বিলতীয়া। তাৰ পৰা আহোঁতে মানে এই আগতেই ইটো নিজৰ ৰাস্তাত আহি আছে। সেইটো গাড়ী মানে বেকফালৰ পৰা আহি মানে ডাইৰেক্ট মাৰি দিলে। ভুল পথত আহি এতিয়া আপোনালোকৰ কোনোবা আহত হৈছে? আমাৰ মানে এই গাড়ীত যিকেইজন মানুহ আছিলে তাত তিনিজন অলপ দুখ পাইছে। মহিলা শিশু? মহিলা আছিলে, শিশু আছিল। এজনৰ নাকত অলপ কাটিছে। সৰু বাচ্ছা আছিল? সৰু বাচ্ছা এজন আছে। হস্পিটেলতে আছে। ঢিং FRUত কেইজন? তাত 5জন আছিলে।